নমস্কাৰ প্ৰিয় দৰ্শকসকল, ফাগুন মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। ফাগুন মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কোনটো ক্ষেত্ৰত এই মাহত আপোনালোকৰ শুভ খবৰ আহিবলগীয়া আছে আৰু গ্ৰহসমূহৰ শুভ দৃষ্টি আপোনাৰ ৰাশিৰ কোনটো দিশত এই মাহত থাকিব, সেই বিষয়ে আজি ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি ধনুৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ ফাগুন মাহৰ ৰাশিফলৰ বিষয়ে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাগুন মাহত বিশেষকৈ ধনুৰাশিৰ ব্যক্তিসকলৰ ৰবিৰ স্থিতি এই মাহটোত খুবেই শুভ সংযোগদায়ক, কাৰণ এই মাহত আপোনাৰ ভাগ্যস্থানৰ অধিপতি গ্ৰহ ৰবি এই মাহত তৃতীয়ত থাকিব। তৃতীয়ত যেতিয়া ৰবিৰ সংযোগ হয় তেতিয়াই সেই ব্যক্তিসকলৰ ভিতৰত কিছু কৰ্মদক্ষতা, কৰ্ম কৌশলতা আৰু আত্মবিশ্বাস বাঢ়িব ধৰে। গতিকে এই মাহত আপোনাৰ সাহস, মনোবল, কৰ্মদক্ষতা এইবোৰ বৃদ্ধি পাব ধৰিব। লগতে তৃতীয় স্থানৰ পৰা ৰবিৰ পূৰ্ণ দৃষ্টি যিহেতু আপোনাৰ ভাগ্যস্থানত থাকিব, যিহেতু ভাগ্যস্থানতো ৰবি কাৰক হৈ পৰে, গতিকে ৰবিৰ আকস্মিক ভাগ্যই আপোনাক এই মাহত সৰ্বতোপ্ৰকাৰে উন্নতি প্ৰগতিত আগবঢ়াই লৈ যোৱা পৰিলক্ষিত হ'ব। ৰবি হৈছে যিহেতু পিতৃকাৰক গ্ৰহ আৰু পিতৃকাৰক গ্ৰহ ৰবিৰ তৃতীয় স্থিতি হোৱাটো আপোনাৰ পিতৃৰ বাবেও উন্নতি প্ৰগতিদায়ক। যদি আপোনাৰ পিতৃৰ স্বাস্থ্যত কিছু বিগত মাহত দুৰ্বলতা চলি আছিল, এই মাহত সেই দুৰ্বলতাবোৰ বহু পৰিমাণে কম হ'ব, বহু পৰিমাণে নোহোৱা হ'ব। কাৰণ পূৰ্বৰ পৰাই যিহেতু ৰাহুৰ পূৰ্ণ দৃষ্টি আপোনাৰ নৱমত পৰি আছিল, যিটো পিতৃৰ স্বাস্থ্যৰ বাবে সিমান শুভ কাৰকদায়ক নাছিল, কিন্তু এই মাহত আপোনাৰ পিতৃকাৰক গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে এই মাহত আপোনাৰ পিতৃৰ লগতে আপোনাৰ পিতৃতুল্য ব্যক্তিসকলৰ কিছু উন্নতি প্ৰগতি কৰোৱা পৰিলক্ষিত হ'ব। লগতে যদি আপুনি উচ্চ শিক্ষা ল'ব বিচাৰিছে নতুবা লৈ আছে, তেতিয়াহ'লে এই মাহত আপুনি ভাল খবৰ নিশ্চয় লাভ কৰিব, কাৰণ উচ্চ শিক্ষাত শুভ ফল অহাৰ সম্ভাৱনা পূৰ্ণ ৰূপত পৰিলক্ষিত হৈছে। পূৰ্বত অৱশ্যে ৰাহুৰ স্থিতি আপোনাৰ উচ্চ শিক্ষাত কিছু ধৈৰ্যৰ পৰিমাণ কমাইছিল, কিন্তু এই মাহত ৰবি, শুক্ৰ, বুধ এই তিনিটা গ্ৰহৰ উচ্চ শিক্ষাৰ স্থানত পূৰ্ণ দৃষ্টিয়ে নিশ্চয় আপোনাক উচ্চ শিক্ষাত কিছু আত্মবিশ্বাস দিয়াৰ লগে লগে আপোনাৰ পঢ়া শুনাতো কিছু মন বহুৱাব। গতিকে আপুনি লক্ষ্য কৰিব, প্ৰায় শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও এই মাহত আপোনাৰ শুভ ফলাফলবোৰ আহিব ধৰিব। লগতে কৰ্মপতি বুধ তৃতীয়ত বহি যিহেতু আপোনাৰ ভাগ্যস্থানত পূৰ্ণ দৃষ্টি পৰিব, যিটো কাৰণত আপুনি লক্ষ্য কৰিব আপোনাৰ ভাগ্যৰ জৰিয়তে আপোনাৰ কৰ্মৰ উন্নতিৰ সম্ভাৱনা আছে। অকণমান অৱশ্যে কষ্ট কৰাৰ প্ৰয়োজন আছে, কাৰণ তৃতীয়ত যেতিয়াই বুধ গ্ৰহৰ স্থিতি হয় তেতিয়া কষ্ট নকৰিলে ফলাফলবোৰ সিমান নাপায়। কিন্তু এই মাহত আপুনি যিমানেই কষ্ট কৰিব সিমানেই লক্ষ্য কৰিব আপোনাৰ কৰ্মত আৰু ভাগ্যত কিছু পৰিৱৰ্তন আহিব ধৰিব। লগতে একাদশ স্থানৰ অধিপতি গ্ৰহ শুক্ৰ এই মাহত আপোনাৰ তৃতীয়ত থাকিব, যিটো কাৰণত আপুনি নিজৰ যদি আপোনাৰ ভাতৃ ভগ্নী আছে তেওঁলোকৰ জৰিয়তে ধন উপাৰ্জন কৰিব পাৰিব। যদি ধন ক'ৰবাত উপাৰ্জন কৰিবলগীয়া আছে, নিজৰ ভাতৃ ভগ্নীক লগত লৈ আপুনি ধন উপাৰ্জন কৰাত চেষ্টা কৰক, তেতিয়া দেখিব আপোনাৰ আৰ্থিক আগমন বৃদ্ধি পাব। লগতে ধৰ্ম কৰ্মৰ প্ৰতিও আস্থা বিশ্বাস বাঢ়িব, কাৰণ বিগত মাহত ৰাহুৰ দৃষ্টিয়ে আপোনাৰ ধৰ্মৰ প্ৰতি সিমান বিশ্বাস নোহোৱা হৈ পৰিছিল, ধৰ্মৰ প্ৰতি আপোনাৰ আস্থা বহু কমিছিল। কিন্তু এই মাহত ৰবি, শুক্ৰ, বুধ এই তিনিটা গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসো বাঢ়িব আৰু কিছু ধাৰ্মিক ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব ধৰিব। গতিকে প্ৰায় প্ৰতিটো দিশত গ্ৰহসমূহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ বাবে এই মাহটোত
শুভ কাৰকদায়ক কিন্তু তৃতীয় স্থানত 4টা গ্ৰহৰ স্থিতি হোৱাটো অকণমান আপুনি কষ্ট কৰিব লাগিব কাৰণ কষ্টৰ জৰিয়তেহে আপুনি এই মাহত ফলাফলবোৰ লাভ কৰিব গতিকে অকণমান কষ্ট কৰাৰ চেষ্টা কৰক দেখিব মাহটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব গতিকে আশা কৰিছোঁ ফাগুন মাহটো যেন আপোনাৰ বাবে আৰু অকণমান শুভ হৈ পৰক তাৰিখ কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ